আগতীয়াকৈ জহা চাউলৰ জলপানৰ সোৱাদ ল'ব। বিহুৰ আগত আৰু বিহুৰ পিছত লোৱা জলপানৰ মজাই বেলেগ দেই। বহুতে চিৰা খাই ইমান ভাল নাপায়, গেছ হয় বা খাই বেয়া পায়, এইটো ভাল পাবই পাব। বাৰু এতিয়া কেনেকেনো বনাইছো চাওঁ আহক। একেবাৰে ইজি হয়। মই ইয়াত জহা চাউলখিনি ধুই ল'ম দেই। যিহেতু মই ইনষ্টেণ্ট বনাইছো, আপোনালোকে তিয়াইও ৰাখিব পাৰে 10-15 মিনিটৰ, কথা নাই। এতিয়া কুকাৰত বনাম। কুকাৰতে মই অকণমান ৰিফাইন, তাতে আধা চামুচ ঘি দি তাতে ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। আপোনালোকে ড্ৰাই ফ্ৰুটছ দিবও পাৰে, নিদিলেও কথা নাই, আপোনাৰ নিজৰ চইচ। আৰু এয়া চাওক অকণমান গল্ডেন ব্ৰাউন কৰি লৈছো। আৰু ইয়াতে এতিয়া মই চাউলখিনি দি ল'ম। অলপমান দি লৈ ভাজি ল'ম, যিহেতু গৰম হৈ আছে ন, জ্বলি যাব পাৰে। আৰু গেছটো এতিয়া ল' ফ্লেম কৰি লৈ গোটেই চাউলখিনি দি অকণমান ভাজি থাকিম। চাউলখিনি অকণমান ভাজি ল'লে ভাল হয়। তাৰপিছতে ইয়াতে মই যিহেতু তিয়াই ৰখা নাই, সেইকাৰণে গৰম পানী অকণমান বেছি লাগিব। যদি আপুনি 10-15 মিনিটমান তিয়াই ৰাখে চাউলখিনি, পানীৰ পৰিমাণটো অকণমান কমাই দিব বাৰু। আৰু এয়া চাওক, মই এটা চবৰে বনোৱা জোখ থাকে যে, মই মোৰ জোখত দি দিলোঁ পানীটো। আৰু জাষ্ট এটা চিটি মাৰি দিলোঁ আৰু হৈ গ'ল আজি খুব ধুনীয়া টেষ্টি জহা চাউলৰ জলপান। আৰু ইমান এটা ধুনীয়া গোন্ধৰ সৈতে আজি জহা চাউলৰ জলপান আমি খালোঁ দেই। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এইটো। ড্ৰাই ফ্ৰুটছখিনি দি দিলে খাই বহুত বেছি ভাল লাগে। আপোনালোকে যদি নাথাকে নাৰিকলো দিব পাৰে, কথা নাই। আৰু এয়া দৈ গুৰৰ সৈতে লৈ লৈছোঁ। আৰু চিৰা বেয়া পোৱা সকলে এইটো এবাৰ ট্ৰাই কৰিব দেই, মই কৈছোঁ ভাল পাবই। বিৰাট টেষ্টি। ৰেচিপিটো ইমান ইজি, আপোনালোকে ট্ৰাই কৰিব। আৰু যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব।